কলঙৰ বুকুত মৰ্মান্তিক ঘটনা। নৈত গা ধুবলৈ গৈ হেৰাই গ'ল দুই ভাতৃ। এক হৃদয় বিদাৰক মৰ্মান্তিক ঘটনা। নিমিষতে থান-বান হৈ গ'ল এটা পৰিয়াল। নিষ্ঠিৰ নিয়তিৰ কাষত যেন এতিয়া এই ভুক্তভোগী পৰিয়ালটোৰ দুইগৰাকী কিশোৰী। এজনৰ বয়স 12 বছৰ আৰু আনজনৰ 16 বছৰ। জীৱনৰ পাতনি মেলাৰ আৰম্ভণিতে এতিয়া দুই ভাতৃ বিলীন হ'ল কলঙৰ বুকুত। অসহনীয়, হৃদয় বিদাৰক এনে এক ঘটনা সংঘটিত হৈছে কামপুৰত। কামপুৰৰ কপিলী নদীত সংঘটিত হৈছে এই মৰ্মান্তিক অঘটন। গা ধুবলৈ গৈ দুই কিশোৰ কপিলী নদীৰ সন্ধানহীন। নিৰুদ্দিষ্ট কিশোৰ দুজনৰ ঘৰ কামপুৰৰ চৰাইহাটীত। কিশোৰ দুজনৰ নাম মানস বৰুৱা আৰু অমৰজ্যোতি বৰুৱা। বৰ্তমানে দুই কিশোৰক বিচাৰি SDRFৰ দিনজোৰা অভিযান। অভিযানত সহযোগ আৰক্ষী আৰু স্থানীয় ৰাইজৰো। সন্ধান নোলাল নিশা পৰ্যন্ত মানস আৰু অমৰৰ। কেনেকৈ সহ্য কৰিব পাৰি এই ঘটনা? চকুলোৰে বাট নেদেখা অৱস্থা পৰিয়ালৰ লোকৰ। পুনৰ মানস আৰু অমৰক বিচাৰিছে পিতৃ মাতৃয়ে। কিন্তু পুনৰ আৰক্ষী আৰু নৌবাহিনী অমৰ আৰু মানসৰ উদ্ধাৰ অভিযান চলাব। সকলো অপেক্ষাৰত। এটাই প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত, আকৌ যেন ঘূৰি আহিব মানস আৰু অমৰ। নিউজ ডেস্ক, মাই নিউজ এনি।